জনপ্ৰতিনিধি নে উদ্যোগপতি পুনৰ চৰ্চাত ধুবুৰীৰ AIUDF বিধায়ক নজৰুল হক সমষ্টিৰ উন্নয়ন হল নে ব্যক্তিগত জীৱনত উন্নয়ন হল ধুবুৰীৰ বিধায়কৰ বিতৰ্কৈ লগ নেৰা হৈছে ধুবুৰীৰ AIUDF বিধায়ক নজৰুল হকক কিছুদিন পূৰ্বে বিধায়কগৰাকীৰ পুত্ৰ আতিক শাকিলৰ কাণ্ড ভাইৰেল হৈ পৰাত সমালোচনাৰ সন্মুখীন হৈছিল এইবাৰ পশ্চিমবংগৰ তুফানগঞ্জৰ স্থায়ী বাসিন্দা ধুবুৰীৰ বিধায়ক নজৰুল হকৰ সম্পত্তি দেখি তবধ মানিছে ধুবুৰীৰ বাসিন্দাই উল্লেখ্য যে বিধায়ক নজৰুল হকে 2016 চনত পোনপ্ৰথমবাৰৰ বাবে ধুবুৰীৰ বিধানসভা সমষ্টিত AIUDFৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি 60,933টা ভোট পাই জয়ী হৈছিল একেদৰে 2021ত 1,23,913টা ভোট পাই দ্বিতীয়বাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল ধুবুৰীৰ বিধায়ক হিচাপে নিৰ্বাচন খেলাৰ পূৰ্বে বিধায়কগৰাকী ধুবুৰীৰ স্থানীয় বাসিন্দা নহয় বুলিও সমষ্টিত ৰাইজে সমালোচনা কৰিছিল আৰু পৰৱৰ্তী সময়ত ধুবুৰীৰ স্থানীয় হোৱাৰ গয়নালৈয়ে বিধায়ক নজৰুল হকে ধুবুৰী চহৰৰ 1 নম্বৰ ৱাৰ্ডত মাটি ক্ৰয় কৰি তাতেই বিশাল অট্টালিকা সাজি উলিয়ায় অগাধ ধন সম্পত্তিৰ গৰাকী বিধায়ক নজৰুল হকে ধুবুৰীৰ স্থানীয় বুলি পৰিচয় দিয়ে যদিও বিধায়কগৰাকীয়ে কিন্তু তেওঁৰ ধুবুৰীস্থিত অট্টালিকাত নথকাৰ অভিযোগ স্থানীয় ৰাইজৰ বিধায়ক নজৰুল হকে তেওঁৰ স্থায়ী ঠিকনা পশ্চিমবংগৰ তুফানগঞ্জতে নিগাজিকৈ বসবাস কৰি আহিছে ধুবুৰী সমষ্টিৰ কাম থাকিলেহে তেওঁ ধুবুৰীলৈ আহে বুলি উল্লেখ কৰে স্থানীয় লোকে যাৰ ফলত উন্নয়নৰ ক্ষেত্ৰত যথেষ্ট পিছ পৰি আছে ধুবুৰী এই অট্টালিকাটোৰ উপৰিও ধুবুৰীৰ অসমবংগ এলেকাত কেইবা একৰ ভূমিত আৰম্ভ কৰিছে এক বৃহৎ উদ্যোগ এই বৃহৎ উদ্যোগক লৈও ৰাইজৰ মাজত হৈছে চৰ্চা ৰাইজৰ উন্নয়নলৈ পিঠি দি ব্যক্তিগত উন্নয়নৰ স্বাৰ্থত থকা বিধায়ক নজৰুল হকক 2026ৰ বিধানসভা নিৰ্বাচনত বিধায়ক হিচাপে নিবিচাৰে ধুবুৰী ৰাইজে নজৰুল হক সাহেবে তেওঁ যিখিনি কৰিব লাগে ধুবুৰী MLA সমষ্টিৰ উন্নয়নৰ বাবে সেইখিনি তেওঁ কৰা নাই তাৰ যি মানে পাৰ্টি UDFৰ নেতা মৌলানা বদৰুদ্দিন আজমল সাহেব তেওঁ এজন বিধায়ক মানুহ তেওঁ এজন ব্যৱসায়ী মানুহ আৰু নজৰুল হক সাহেবো এজন ব্যৱসায়ী মানুহ তেওঁ ধুবুৰীত নাথাকে তেওঁ ধুবুৰীৰ বাহিৰত ক'ত থাকে তাত ব্যৱসা বাণিজ্য কৰে গতিকে ৰাইজৰ উন্নয়নৰ পিঠি দি উন্নয়ন নকৰি তেওঁ নিজৰ ব্যৱসায়ত নিজৰ ফেমিলিগত ব্যৱসায়ত তেওঁ জড়িত হৈ আছে গতিকে এনেকুৱা বিধায়ক ইপিনে বিধায়ক নজৰুল হকৰ ৰাজনৈতিক জীৱনলৈ আহিছে এতিয়া অশনি সংকেত কাৰণ ধুবুৰী বিধানসভা সমষ্টিৰ পৰা স্বয়ং AIUDF দলৰ মুৰব্বী বদৰুদ্দিন আজমলে আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰতিদ্বন্দ্বিতা কৰিব বুলি ৰাজনৈতিক মহলত ব্যাপক চৰ্চা চলিছে যদি সেইয়াই হয় তেনেহলে দলটোৰ মুৰব্বী বদৰুদ্দিন আজমলক ধুবুৰীৰ আসন এৰি দিবলৈ বাধ্য হৈ পৰিব বিধায়ক নজৰুল হকে থাকাতকৈ নাথাকাই ভাল কিন্তু অহা নিৰ্বাচনত যিটো 26 চনৰ নিৰ্বাচন হৈ আছে এই নিৰ্বাচনত শুনিবলৈ পাইছো যে এই মৌলানা বদৰুদ্দিন সাহেবে ইয়াতে কেণ্ডিডেট হ'ব যদি এইটো যদি কেণ্ডিডেট হয় তেনেহ'লে দেখ কৰি এইটো বুজা যায় যে নজৰুল হক সাহেব বাদ পৰিব আৰু বাদ পৰিলে হয়তো তাক বেলেগ ঠাইত তাক সংস্থাপন দিব পাৰে কিন্তু আৰু নিদিলেও তাক হয়তো তাৰ ৰাজনীতি হয়তো ইতি হ'ব পাৰে বা বেলেগ পাৰ্টিতো যাব পাৰে এইবিলাক মানুহতো ঠিক নাই ব্যৱসায়ী মানুহ ব্যৱসায়ৰ কাৰণে ৰাজনীতি কৰিবলৈ আহে গতিকে সিহঁতে আজি UDF কালি কংগ্ৰেছ তাৰপিছত BJP এনেকুৱা সিহঁতে দল পৰিৱৰ্তন কৰি থাকে গতিকে আজি অহা নিৰ্বাচনত ৰাইজক ক'ব বিচাৰোঁ যে ইয়াতে যি প্ৰাৰ্থী যিয়েই নহওক কিয় যে অহা নিৰ্বাচনত এজন যোগ্য প্ৰাৰ্থী ধুবুৰীৰ বাবে নিৰ্বাচিত হ'ব লাগে ধুবুৰীৰ পৰা মেহতাব আহমেদ ৰিপৰ্ট ইণ্ডিয়া টুডে নৰ্থ ইষ্ট অসম